ইফালে ফেন চেনবোৰ খুলি থকা হৈছে আৰু গডৰেজৰ বস্তু যে আপোনালোকক যোৱা ভিডিঅ'টো দেখাইছিলো এও মানে সময় পোৱাই নাই কাৰণ আলফলক লৈ থাকিব লাগে যে খালো ইয়াৰ বস্তুবিলাক লৈ গ'ল আৰু কাইলৈ হৈ যাবনে বাৰু এইটো হ'ল চুৱেটাৰটো এতিয়া ৰাখিম নে নাৰাখিম তুমি কোৱা এতিয়া এইখিনি বস্তু উলাই থৈ দিয়া হৈছে এনেকে লিভিং ৰুমটোতে সব বস্তু গ'ল এতিয়া ইয়াৰ পৰা বস্তু উলিয়াই জাহা তাহাকে থৈ লম পাছত আৰু এইটো মোৰ পাছফালে এইটো পাকঘৰটো অলমোষ্ট অলপ সিজিল লগাই হেল্ল' এভৰিৱান নতুন এটা দিন আৰু নতুন এটা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনালো আৰু আজি অকমান কাম লগাই থকা হৈছে ঘৰত মানে অলপ বস্তু তালে শিফট কৰা হৈছে দুজন খুৰা আহি কাম কৰি আছে হি কাৰণ দুদিন লাগিবই বস্তুখিনি শিফট কৰোতে মানে আজি ফেন চেন এচি চিচি সেইবোৰ সব খুলি লৈ যাব আৰু গডৰেজৰ বস্তু যে আপোনালোকক যোৱা ভিডিঅ'টো দেখাইছিলো সেইখিনি খুলিলে যে সেইখিনি আকৌ লৈ গ'ল আজি সেইখিনি আকৌ ফিটিং কৰাব মানে সময় লাগিব অকমান মানে নাই বুলি ক'লে হৰুৰাকে ইটো ঢেৰ বস্তু ওলাই কাম চাম ওলাই থাকে মানে হেতু কাৰণে দুদিন লৈছো আজি আৰু কাইলে আজি যিমানখিনি পাৰো কমকে আজি নিম বস্তু মানে আজি ইলেক্ট্ৰিচিয়ান খিনি আহিছে আৰু ফেন সেইখিনি লৈ যাব মই ৰন্ধা মেলা কৰোগে কাৰণ সময় বহুত হৈ গ'ল এতিয়া এটা বাজু কিন্তু একো বনোৱাই নাই পটকত বনাই লওক আৰু ৰাতিপুৱা ব্যস্ত আছিলো এও মানে সময় পোৱাই নাই কাৰণ আলফলক লৈ থাকিব লাগে যে আলফলক লৈ থাকিলে বন্ধি হৈ যাও একো আজি মিষ্টাৰে লাও এটা লৈ আহিছে আজি লাও মাছকে বনাই খোৱা যাওক এয়া ইফালে সালাড অকন কৰিম ইফালে লাও মাছৰ তৰকাৰী মই বনাই আছো ইফালে কালি চাইনিজ লাইপত অকমান আনিছিলো তাকে বোল অকন বইল কৰি দিও ইফালে ফেন চেনবোৰ খুলি থকা হৈছে আৰু লাহে ধীৰে বস্তুবোৰ লৈ গৈ আছে ৰুমৰ হালত একদম মানে অৱস্থা নাই ঘৰ সেট কৰাৰ নিচিনা জালা নাই তাকে বহুত মানুহ সেট কৰিছো বহুত জালা পাইছো তাকে আজি ভাত ৰেডি হৈ গ'ল খাই লওঁ পটাপট আজি ইয়াতে খাওঁ পাকঘৰৰ ভিতৰতে কাৰণ এফালে বহুত ধুলি আৰু কাম হৈ আছে আমি ভাত চাত খালো ইয়াৰ বস্তুবিলাক লৈ গ'ল আৰু আজি তাত ফিটিং কৰিব এতিয়া মই ঘৰটোলৈ যাওঁ চাই আহোঁগে ক'ত কি বস্তুবিলাক থ'ব লাগে এই ঘৰটো মোটামুটি ভালেই আছিলে থাকি ভালো পাইছিলোঁ যথেষ্ট স্পেচিয়াছ আছিলে বেডৰুমেই 3টা আছিলে উপায় নাই আৰু গাড়ীখন নোহোমাই কাৰণে হলাব লগা হৈছে মিছ কৰিম এতিয়া এডোখৰ জেগা আলফুলে খেলা জেগাডোখৰ এডোখৰ মিছ কৰিম যথেষ্ট এডোখৰ জেগা আছিলে মানে আপোনাৰ আলফুলে ধুনীয়াকৈ খেলি থাকিব পাৰে মানে এতিয়া সেইটো সুবিধা তাত ইমান নাই তথাপিও উপায় নাই আৰু মানে আমি তলাটো লৈ লওঁ তলা নামাৰাকৈ যাব নোৱাৰি আমি মানে গৈছোঁ গ'লে গম পাইনে এইটো ঘৰ আছিলোঁ ন আমি এই সন্মুখৰ ঘৰটোলৈ গৈছোঁ মানে নেক্সট ঘৰটোলৈ আৰু মানে ঘৰটো এইটো তলৰ পাৰ্টটো সেইটো হৈছে ঘৰ কাইলৈ হৈ যাবনে বাৰু কামখিনি ফিটিং কৰি আছে কাম চাম চলি আছে ধুলি চুলি হৈ আছে মই সেইটো কাৰণে গুচি আহিলোঁ আৰু লগতে পাৰ্চেল এটা আহিছিলে সেইটোকে লৈ আহিলোঁ আলফালে চিঞৰি আছে টিভি চাবলৈ এতিয়া আকৌ এক্সটেনশ্যন কৰ্ডডাল দি পঠালোঁ নাই টিভি চাব নোৱাৰা তুমি এতিয়া চাবা কেনেকৈ টিভি চাবলৈ নোৱাৰা নহয় লৈ গ'ল মানুহে বস্তু টিভি লৈ গ'ল এইটো অৰ্ডাৰ কৰিছিলোঁ চাবানাৰ পৰাই চুৱেটাৰ এটা মই খুলি পিনে দেখাই আছোঁ ৰ'ব দেই এইটো হ'ল চুৱেটাৰটো ইমানো খাছ লগা নাই মোৰ ঘূৰাই দিম নেকি চাওঁ অকণমান মানে ইয়াতে সূতা এডালো ওলাই থকা দেখিছিলোঁ মই এডাল জাষ্ট ঘৰটো অকণমান এৰি পিনে চাফ চিকুণ কৰি দিলোঁ কমলা খাব লৈছোঁ মই অকণমান সাৰি পিনে মুচি দিলোঁ আজি ৰাতিটো থাকিম কালিৰ পৰাটো নাথাকিলে কি হ'ব অকণমান চাফা কৰিব লাগিব কাৰণ আলফালে খেলি থাকিব আৰু নিজৰো বেয়া লাগে দিয়কচোন এনেকৈ লেতেৰা পেতেৰাকৈ থাকিবলৈ সেইকাৰণে সাৰি পিনে অকণ মুচি দিলোঁ এতিয়া আকৌ সেইখন ঘৰলৈ যাওঁ ক'ত কি বস্তু কেনেকৈ লগাব লাগে এৰেঞ্জ কৰিব লাগিব সেইখিনি মই চাই থৈ আহোঁগৈ কালি নহ'লে সময় নাপাওঁ মই মানুহজনক এটলিষ্ট মই মানে কৈ থৈ দিওঁ আৰু এইখিনি বস্তু ইয়াত এনেকৈ থাকিব বুলি আৰু সেয়া তুমি চোৱাচোন মই যোনটো অৰ্ডাৰ কৰিছিলোঁ সেইটো মানে নহয় অলপ বেলেগ মোৰতো ফুল আছিলে এতিয়া ৰাখিম নে নাৰাখিম তুমি কোৱা এতিয়া এইটো ৰাখিম না ৰঙা মানে ৰঙাই দিছিলোঁ কিন্তু ফুল আছিলে মানে সেইটো কাৰণে ইমান মানে বেয়া লগা নাছিলে এইটো ইমান প্লেন আকৌ পিন্ধিবলৈ আছে বহুত পাতলা ভালেই কি কৰোঁ এতিয়া সময় হৈছে 5টা 5:30 বজাত সেই ভাগৰত শুই আছে আৰু মই জেমেটৰ পৰা কিবা এটা অৰ্ডাৰ কৰিছিলোঁ তাকে কিবা খাওঁ বুলি গাটো ভাল নহয় মানে ইমান আহিলে চাগে অৰ্ডাৰটো লৈ আহোঁগৈ পেলা এতিয়া খাওঁ চবে মিলি পিনে মই চাও বনাই থৈছিলোঁ বাবা প্লেট এখন আনো তুমি ওলাই দিয়াচোন মই চাহ বাকুংগে 3টা আছে নে সব একে না
নে কোনটো এটা মই এগ চিকেন দিছিলো দুটা চিকেন অনলি চিকেন এইটো এগটো মোৰ কোনটো এগ চিকেন এইটো এগ আছে চিয়ৰ চিয়ৰ ইয়াত এগ নাই নহয় টেষ্ট কৰি চোৱা তুমি খাই থাকো ন বলেছ জনি ৰোল মোৰটো খাই চোৱা টিসু দিয়া না টিসু দিয়া নাই everyone আজি আছে নেক্সট ডে আৰু আজি আছে মেজৰ শিফটিং ডে যিমানখিনি বস্তু যি আছে আজি গুটে শিফট কৰা হ'ব আমিও আজি এটালে থাকিব যাম গতিকে মানুহ আহি থকা হৈছে বস্তুবোৰ কহিয়াই থকা হৈছে আৰু মই এতিয়া তাইক কিবা খাবলৈ বনাই দিওঁ ৰাতিপুৱা সোনকালে উঠি মেলি পিনে গা পা ধুই আজৰি হৈ ললো আমিও এইখিনি বস্তু উলাই থৈ দিয়া হৈছে এনেকে লিভিং ৰুমটোতে সব ষ্টৰ কৰি থৈ দিয়া হৈছে এতিয়াৰ কাৰণে কাৰণ এইটো ৰুম খালী কৰি দিছো ইয়াত আলফুলক খেলিবলৈ দিব লাগিব গোটেই দিনটো ধুলি হৈ তাকো চৰ্দি হৈ আছে এইটো আমাৰ বেডৰুমটো আসলে অলমোস্ট খালি হৈ গল এইটো অকমান বাকি আছে এইটো ৰুম খালি সম্পূৰ্ণ টেবুলখন বাকি আছে কিচেনটো কেটামান বস্তু বাকি আছে আৰু ইফালৰ ৰুমটো অলপ কেটামান বাকি আছে আৰু মই তৰকাৰী বনাই আছো কাম কৰা এই লৰাগিটাকো দিও খাবলৈ বস্তু কহিয়াই থকা লৰাগিটাকো অলপ খাব ভাত আমিও খাম হেতু কাৰণে বনাই আছো আৰু আজিৰ লাষ্ট আমাৰ এখন ঘৰত ভাত হাস খাই যাম আৰু ৰাতিপুৱা তাতে খোৱা হ'ব বনাই আৰু নতুন ঘৰত এয়া বনাই আছো মুৰ্গীৰ মাংস আৰু অমিতা দুডখৰমান কোমৰাও আছে বাৰু মালপোৱা দুটামান পুৰি দিও বুলি চাহ খাবলৈ কাৰণ সব বস্তুৱে লৈ যোৱা হ'ল বিস্কুটৰ টেমা একোৱে নাই এতিয়া বিচাৰি থাকিব নাই আৰু গতিকে আটা টেমাটো আছিলে তাৰপৰা আটা অকণমান গুলি থৈ দিছোঁ মালপোৱা বনাই দিম চাহ বনাই দিম খাবলৈ তাহাঁতক সেয়াই যাবা নেকি যোৱা এই কিচেনৰ বস্তু কি নালাগে উলিয়াই দিয়া এই ঘৰখন খালী হৈ গ'ল গোটেই বস্তুবোৰ নিয়া হ'ল সৰু সুৰা এটা দুটা বস্তু আছে আৰু কি জানি সেই আহি পিনে লৈ যাব আৰু এয়া কিচেনো খালী ঘৰক বাই বাই দিওঁ আৰু ভালে লাগিলে থাকি এইকেইদিন স্পেচিয়েলি এইডোখৰ জেগা আলফুলৰ মেটখন পাৰি পিনে খেলা জেগাডোখৰ মিছ কৰিম আৰু অলপ স্পেচিয়াছ আছিলে যিহেতু ঘৰখন ডাঙৰ আছিলে উপায় নাই গাড়ীখন গেটত নোসোমাৰ কাৰণে সলাব লগা হৈছে তো বাই বাই দিয়া এখন ঘৰক বাই বাই যাওঁ মই যলে শিফট হৈছো তালে বস্তুবোৰ এৰেঞ্জ কৰিব লাগে ক'ত কেনেকৈ কি থব লাগে দেখাই দিওঁ মই গাড়ীখনৰ কিবা কাম কৰা আছে কি বুলি কয় এইটো দাদা তলৰটো নহয় কিবা এটা কৈছিলে চেচিছ পেন নে কিবা এটা এয়া কৰা আছে তাকে সেইটো হৈছে ঘৰ আমি থাকিম এইটো ফ্ল'ৰত গ্ৰাউণ্ড ফ্ল'ৰত গৃহ প্ৰৱেশ হৈছে দেই আমাৰ নতুন ঘৰ গৃহ প্ৰৱেশ এটা ৰুমতে আইঅ এইখিনি ইমানখিনি বস্তু এতিয়া চিজিল লগাতে মোৰ 12 বাজিব কৰবা কি আৰম্ভ কৰোঁ আমি এতিয়া তাইক খোলা লৈ লৈছোঁ শুই গ'ল তাই শুবলৈ বিচনা ৰেডি হোৱা নাই যে আৰু পালেই চাগে কোৱা না কি কৰ আগফালে লৈ ল'ব ন ডাইনিং টেবুলটো সেট হ'ল আলমাৰি তাত গ'ল এইখিনি ফ্ৰিজ হৈ গ'ল এতিয়া ইয়াৰ পৰা বস্তু উলিয়াই মই তাতে সেট কৰি আছোঁ এনেকুৱা বস্তু উলিয়াই মই আলমাৰিটো থৈ গৈ আছোঁ অকণমান সময় লাগিব লাহে লাহে কৰিম এতিয়া আৰু এনেই আৰু জাহা তাহাকে থৈ ল'ম পাছত ভাল কৰিম এভৰিৱান এতিয়া সময় 8টামান বাজিলে মই পাকঘৰৰ পৰা আমাৰ নতুন পাকঘৰটোৰ পৰা ব্লগ কৰি আছোঁ আলফুলৰ পাছে দৌৰি তাই বস্তুবোৰ দেখি পিনে মানে কি নুচু কৰি 1 মিনিট লাহেকে থকা নাই এফালে মানুহজনৰ অৱস্থা বেয়া ৰাতিপুৱাৰ পৰা কাম কৰি আছে বেচেৰা ইটোকে লাগি আছে গা ধুৱাই নাই তাকে আৰু এফালে খাইছোঁ কচৌৰি আমি য'ত আছোঁ ৰেণ্টত মানে মালিকৰ ঘৰৰ মানুহে দিলেহি ধুনীয়াকৈ লাল চাহ কাপোৰ দিলেহি তাইকো ভাত দিলে আলফুলক আকৌ এবাৰ কচৌৰিও দিছে সেয়া খাই আছোঁ অথনি খাবলৈ সময় নাপালোঁ এতিয়া অলপ গৰমাই পিনে খাই আছোঁ আৰু এইটো মোৰ পাছফালে এইটো পাকঘৰটো অলমষ্ট অলপ চিজিল লগাই দিলোঁ যেনে কৰি আৰু বাকী আছে বাৰু কৰিবলৈ কাৰণ ভালকৈ কৰিব পৰা নাই আলফুলৰ কাৰণে তাই ৰাখি থাকিব লাগে তাই এইটো ষ্টুডিঅ'টোত গুচি যায় ইয়াত গৈছেই নহয় সময় এতিয়া প্ৰায় 9:30মান বাজিছে আমাৰ আলফুল হৈ গ'ল তাই আজি দিনটো হোৱা নাই বিৰাট কান্দি হৈ গ'ল তাই বহুত টোপনি আহিছিলে আৰু বেচেৰি তাই তাৰপিছতে ৰেষ্টৰুমটো অলপ চিজিল হৈছেগৈ সেইখিনি আৰু বাকী আছে কৰিবলৈ অলপ তাৰপিছতে এইটো ড্ৰয়িং ৰুমটো অলপ চিজিল হ'ল এইখিনি এৰিয়া মই অলপ
এনেকৈ মুকলিকৈ ৰাখি দিম আলফুলৰ মেটখন পাৰি পিনি খেলিবৰ কাৰণে এফালে কিচেনটো হৈ গ'ল আৰু এতিয়া ভাত খাবলৈ বহিছোঁ আমি মই ভাত খাই লওঁ আলু পিটিকা দি খাম দিনৰ তৰকাৰী অকণমান থাকি গৈছিলে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ মই কাৰণ বহুত ভাগৰ লাগিছে আৰু ভিডিঅ' নকৰোঁ আজি শুই যাওঁ আৰু সোনকালে তেন্তে এতিয়াৰ পৰা ভিডিঅ' আপোনালোকে এই ঘৰটোৰ পৰা পাব এইটো ৰুমৰ পৰা চাগে বেছিভাগ পাব চাগে এইটো মানে হোৱাইট কালাৰ পেইণ্ট কৰাৰ কাৰণে অলপ লাইটটো বেছি ধুনীয়া পোহৰ আহে গতিকে সেয়াই আৰু আজিলৈ আহোঁ দেই তেন্তে শুভৰাত্ৰি বাই বাই